ওয়েলকাম টু আসামিজ জ্ঞান ইউটিউব চেনেল। আজি আকৌ এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজিৰ ভিডিঅ'টিত ভালেখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বহুতেই মোক মেছেজ কৰি আছিলে, ফোন কৰি আছিল যে নিউজৰ যি কণ্ট্ৰভাৰ্চি চলি আছে এইটো কিমানখিনি সঁচা, নিউজৰ কেণ্ডিডেটখিনি বৰ্তমান যি চলিত BTR LPUP ৰিক্ৰুটমেণ্ট চলি আছে তাতে নিউজৰ কেণ্ডিডেটখিনি ইনক্লুড হ'বনে নাই। তো বহুতে ফেচবুক হোৱাটছআপত কণ্ট্ৰভাৰ্চিয়েল কমেণ্ট কৰি আছে। তো ভাবিছোঁ আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰোঁ। যদিও মেৰিট লিষ্ট দিবলৈ বেছি দিন নাই, তো খুব কম সময়ৰ ভিতৰতে মেৰিট লিষ্ট পাব্লিছ হ'ব। মই আগতেও মেৰিট লিষ্ট কেতিয়া পাব্লিছ হ'ব বুলি ভিডিঅ' এটা বনাইছিলোঁ, কিন্তু দুখৰ কথা কি অফিচিয়েল মানুহ আৰু গভৰ্ণমেণ্টৰ মানুহ তেওঁলোকৰ কোনো কথাৰ দামেই নাই। ধৰক অফিচৰ মানুহ এটা কয়, গভৰ্ণমেণ্টৰ লগত যিখিনি মানুহ আছে তেওঁলোকে এটা কয়। তো তেওঁলোকৰ নাজানো কি হিচাপ চলি আছে তেওঁলোকৰ। প্ৰমোদ বড়ো ছাৰ নিজেও যিখিনি ডেট কৈ থাকে যে 2 দিনৰ ভিতৰত দিম, 3 দিনৰ ভিতৰত দিম বা 1 সপ্তাহৰ ভিতৰত হৈ যাব, কিন্তু সেইখিনি কথাৰো কিন্তু কোনো ওজন নাথাকে, বেচলেছ হৈ পৰে শেষত। তো যদি অথেণ্টিক ডেট নাথাকে বা যদি একুৰেট ডেট জনা নাথাকে তেতিয়াহ'লে ডেট ক'বই নালাগে। যিহেতু বহুতে আশা কৰি থাকে। অফিচৰ পৰা গম পাওঁতে মোকো কৈছিল যে 10 তাৰিখৰ আগত LPUP হৈ যাব আৰু 15 আগষ্টৰ আগত যিখিনি মেৰিট লিষ্ট আছে গোটেইখিনি হৈ যাব। তো মেৰিট লিষ্ট দিবই। মেৰিট লিষ্টৰ কথা কৈ আৰু মই ডেট মেনশ্যন কৰিব খোজা নাই। তেওঁলোকৰ চৰকাৰৰো বেছি দিন নাই, কোড অফ কণ্ডাক্ট লাগিবলৈ আৰু সময় একেবাৰে কম। ধৰক আগষ্টৰ লাষ্ট উইকটো ধৰি লওক যে কোড অফ কণ্ডাক্ট লাগিব, আৰু চৰকাৰ নিজেও বিচাৰিব যে আমাৰ চৰকাৰৰ সময়ত যিখিনি এপইণ্টমেণ্ট দিব লগা আছে গোটেইখিনি দি দিম, কাৰণ তেওঁলোকৰ সন্মুখত ইলেকশ্যন আছে আপোনালোকে জানে। আৰু ইলেকশ্যনত যদি গভৰ্ণমেণ্টে এপইণ্টমেণ্টখিনি দিব নোৱাৰে তেতিয়াহ'লে বহুত বেছি তেওঁলোকৰ ওপৰত মানে প্ৰেছাৰ পৰিব, কাৰণ যিখিনি এপইণ্টমেণ্ট দিব লগা আছে বহুতে বাট চাই আছে। তো এই বৰ্তমানৰ যি চৰকাৰ তেওঁলোকে নিবিচাৰিব যে এইটো ৰিক্ৰুটমেণ্ট প্ৰচেছৰ কাৰণে তেওঁলোকৰ কিবা ইলেকশ্যন প্ৰচেছত হেম্পাৰ হওক। তো তেওঁলোকে যিমানখিনি এপইণ্টমেণ্ট দিব লগা আছে বা এডভাৰ্টিজমেণ্ট চলি আছে গোটেইখিনি এপইণ্টমেণ্ট কিন্তু দিব। LPUPৰ কাৰণে মই যদিও একজেক্ট ডেট ক'ব নোৱাৰিম, তথাপি আজি শনিবাৰ আৰু ৰবিবাৰ আছে, অহাকালি 2 দিনৰ ভিতৰত মেৰিট লিষ্ট ওলোৱাৰ চান্স আছে। মেৰিট লিষ্ট নোলালেও আপোনাৰ নটিচ এখন তেওঁলোকে পাব্লিছ কৰিব। তাৰপিছত সোমবাৰ মঙলবাৰে কিন্তু আপোনালোকে মেৰিট লিষ্ট পাই যাব। তাৰপিছত যিটো কণ্ট্ৰভাৰ্চি চলি আছে সেইটো বিষয় লৈ মই 2 এষাৰ ক'ম। তো চাওক, নিউজৰ যিটো কণ্ট্ৰভাৰ্চি বহুতে বহুত কমেণ্ট কৰিছে। কমেণ্ট কৰিলেই সেইখিনি কথা কিন্তু শুদ্ধ হৈ নাযায়। নিউজৰ যি ৰুল বৰ্তমান একেবাৰে ৰিচেণ্টলি যিটো ৰুল আহিছে, হাইকোৰ্টে দিয়া ৰুল, আপোনালোকে এডভাৰ্টাইজমেণ্টত চালে গম পাব কোনটো হাইকোৰ্টৰ ৰুল মতে নিউজৰ কেণ্ডিডেটখিনি একচেপ্ট কৰিব বা ৰিজেক্ট কৰিব, গোটেইখিনি তথ্য তাতে দিয়া আছে। আৰু কিছুমান ক্ৰাইটেৰিয়া ধৰি দিছে, নিয়ম আছে নিউজৰ কেণ্ডিডেটখিনি কি হিচাপত ৰিক্ৰুটমেণ্ট প্ৰচেছত এলাউ কৰিব। যদি সেইখিনি প্ৰচেছ বা ৰিক্ৰুটমেণ্টত যিখিনি ধৰি দিয়া আছে সেইখিনি যদি তেওঁলোকে ফুলফিল কৰিব পাৰে, নিশ্চয় নিউজৰ কেণ্ডিডেটখিনি পাব। আৰু যদি ফুলফিল কৰিব নোৱাৰে তেতিয়াহ'লে ৰিক্ৰুটমেণ্ট প্ৰচেছৰ পৰা কেঞ্চেল হ'ব, এইটো 100%। তো খুব কম কেণ্ডিডেট ওলাব যিসকলে গোটেইখিনি ক্ৰাইটেৰিয়া ফুলফিল কৰিব পাৰিব। আৰু এটা বিষয় লৈ বহুত কেণ্ডিডেট এতিয়াও কনফিউজনত আছে যে SIU যিটো এপ্ৰুভেল সেইটো সঠিকভাৱে হৈছে না নাই বা হৈছে না নাই সেইটোও গম নাপায়। তো চাওক, SIU আগতেই এপ্ৰুভ হৈছে, এইটো এপ্ৰুভ নোহোৱাকৈ কেতিয়াও এডভাৰ্টাইজমেণ্ট নিদিয়ে, কাৰণ অসম চৰকাৰৰ এপ্ৰুভেলৰ ওপৰত ভিত্তি কৰি কিন্তু এডভাৰ্টাইজমেণ্ট দিয়ে। তো যিখিনি পষ্টৰ কাৰণে তেওঁলোকে এডভাৰ্টাইজমেণ্ট দিছে সেইখিনি পষ্টৰ কাৰণে যদি এপ্ৰুভেল নহয় তেওঁলোকে কেতিয়াও এডটো নিদিয়ে, সেইটো মনত ৰাখিব। তো তেওঁলোকে কিবা এটা নাটক কৰি আছে যে যাতে সময়খিনি পিছুৱাই যায়, ইলেকশ্যনৰ আগত তেওঁলোকে এপইণ্টমেণ্টখিনি দিব পাৰে, সেইকাৰণেই এইটো নাটক কৰি আছে। তো SIUৰ কোনো প্ৰব্লেম নাই, আপোনালোকে নিশ্চিন্ত থাকক।
আৰু সদয় শেষত আপোনালোকক আগতে মেৰিট লিষ্টৰ কথাটো ক'লোৱেই যে ইলেকশ্যনৰ আগত তেওঁলোকে যিমানখিনি পোষ্টৰ কাৰণে এডভাৰটাইজমেণ্ট দিছিল গোটেইখিনি ফুলফিল কৰাৰ চেষ্টা কৰিব, কাৰণ সন্মুখত ইলেকশ্যন আছে। কাকো তেওঁলোকে নিৰাশ কৰিব খোজা নাই, কাৰণ নিৰাশ কৰিলে জানেই ইম্পেক্ট পৰিব ইলেকশ্যনত তেওঁলোকৰ। তো সদয় শেষত আপোনালোকক এডভান্স কংগ্ৰেচুলেশ্যন দিলোঁ। আপোনালোকৰ সকলোৰে মনৰ আশা পূৰণ হওক। আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ধন্যবাদ।